চলাচল কৰা ডাম্পাৰ চলাচলত বাধা দিবলৈ এইবাৰ ওলাই আহিল ৰাইজ। দীৰ্ঘদিনৰ পৰা মইৰাবাৰীৰ বিভিন্ন ব্যস্ত পথসমূহত চলাচল কৰি অহা ডাম্পাৰ আৰু ডাঙৰ বাহনসমূহ সৰু সৰু পথেদি নিতৌ চলাচল কৰাত আজি স্থানীয় ৰাইজ ওলাই আহি বাধা প্ৰদান কৰে। মৰিগাঁও জিলা পৰিবহণ বিভাগে সময়ে সময়ে অভিযান চলাই যদিও এনে ডাম্পাৰসমূহক আজিলৈকে জব্দ কৰিবলৈ সক্ষম হোৱা নাই। আজি পৰিবহণ বিভাগৰ অকমন্যতা উদঙালে মইৰাবাৰীৰ একাংশ ৰাইজে। জব্দ কৰিলে কেইবাখনো বহিৰাজ্যৰ ডাম্পাৰ আৰু 12 চকীয়া বাহন। মইৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইভ। বিলাকে অবৈধভাৱে আমাৰ ৰাস্তাবিলাক বেয়া কৰি আছে। ৰাস্তা মানে পুখুৰীৰ নিচিনা বনাই দিছে। অবৈধভাৱে মাটি কাটি আছে। এই চৰকাৰী মাটি আনি সিহঁতে বাটাত লগাই আছে। ইফালে আপোনাৰ ল'ৰা ছোৱালী স্কুল কলেজত যাব নোৱাৰে। ৰাস্তাটো বহল মাত্ৰ 9 ফুট। তাতে আপোনাৰ সিহঁতে ডাম্পাৰ লৈ যায় আৰু ছাইড ল'বলৈ জেগাই নাথাকে। ইফালে ল'ৰা ছোৱালী স্কুল যোৱাত বহুত কষ্ট হয়, দুখ পায়, এক্সিডেণ্ট হয়। সিহঁতক মানা কৰি আছে ইমান দিনৰ পৰা, সিহঁতে কথাই নুশুনে। ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ একো ভাল নহয়, মানে কাহ চৰ্দি অনবৰত থাকেই আৰু ঘৰৰ পৰা ওলাব নোৱাৰে। তো এই গাঁৱলীয়া ৰাস্তাবিলাকতো সিহঁতে ডাম্পাৰ চলাব নোৱাৰে। এই 20 টন 22 টন মাল লৈ চলাব নোৱাৰে, কাৰণ যিহেতু ৰাস্তাটো 8 ফুট বা 9 ফুট বহল হ'ব। সেইটো ৰাস্তাটো ইমান ডাঙৰ গাড়ী চলাব নোৱাৰে, আইনমতেও নোৱাৰে। গাড়ীবিলাক কাগজ পাতি নাই, নাম্বাৰ প্লেট নাই। এটা গাড়ী দেখিছোঁ আপোনাৰ নাম্বাৰ প্লেট আছে নাগালেণ্ডৰ, হেৰি নাম্বাৰ প্লেটেই নাই। অবৈধভাৱে সিহঁতে এইবিলাক গাড়ী চলাই আছে। আমি এতিয়া লোকেল থানাতো জনাইছোঁ, এই DTO ছাৰকো জনাইছোঁ ফোন কৰি পেলাই। তেখেতকো আমি নাম্বাৰবিলাকো দি আছোঁ, যাতে সিহঁতে অবৈধভাৱে ইয়াত গাড়ী চলাব নোৱাৰে। আৰু আমাৰ ৰাইজৰ বহুত অসুবিধা। এই সৰু সৰু ল'ৰা ছোৱালী স্কুল কলেজত যাব নোৱাৰে। এই ধূলি ভালি আৰু ৰাস্তাটো ইমান গাঁত কৰিলে, একফালে 5 ফুট 6 ফুট গাঁত হৈ গ'ল এই ডাম্পাৰৰ কাৰণে। চলাবই নোৱাৰে, আইনমতে আছে। সিহঁতৰ লাইচেঞ্চেই নাই এইটো ৰাস্তাত সোমাবৰ কাৰণে। জোৰ জবস্তি চলাই আছোঁ অনবৰত, গোটেই ৰাতি চলাই আছোঁ। মানুহক দাবী এইটো জনাইছোঁ যে আমাৰ ৰাস্তাত সিহঁতে এইটো গাড়ী সোমাব নোৱাৰে, যাতে সোমাব নিদিয়ে। কাৰণ আমাৰ ল'ৰা ছোৱালী স্কুল কলেজত যাব নোৱাৰে। সৰু বাচ্চাবিলাক ঘৰৰ পৰা ওলাবই নোৱাৰে। সিহঁতৰ বেমাৰ হৈ আছে এতিয়া, কাহ চৰ্দি অনবৰত থাকে এই ধূলিৰ কাৰণে। হয়, গাড়ীখিনি আমি মইৰাবাৰী থানাৰ এই চমজাই দিলোঁ। OC ছাৰ আহিছিলে, সিহঁতক 3টা গাড়ী আমি চমজাই দিলোঁ। গাড়ীখিনি আমাৰ চালোঁ, এটা গাড়ীৰ আপোনাৰ কাগজ পাতি নাই, যিটো নাগালেণ্ডৰ গাড়ী আছে। আৰু বেক চাইডে সিহঁতৰ নাম্বাৰ প্লেটেই নাই, আগফালেও নাম্বাৰ প্লেট নাই। নাম্বাৰ প্লেটটো জ্বালাই মাৰি থৈ দিলে, কিবা এক্সিডেণ্ট হ'লেও কোনেও ধৰিব নোৱাৰে। এনেকুৱা গাড়ী সিহঁতে ৰাস্তাত চলায়। আৰু আমাৰ গাঁৱলীয়া ৰাস্তাত এইবিলাক গাড়ীটো চলাবই নোৱাৰে, নাম্বাৰ প্লেট নথকা, ইঞ্চুৰেঞ্চ নথকা। আৰু ডাম্পাৰবিলাক এই গাঁৱলীয়া ৰাস্তাটো সোমাবই নোৱাৰে। সিহঁতে জোৰ জবস্তিকৈ চলাই আছে। মোৰ মতে কিবা সিহঁতে মিলামিলি কৰি চলাই আছে, যিটো কাৰণে আমাৰ ৰাইজৰ অসুবিধাত ভুগি আছোঁ। আৰু মাটিবিলাক অবৈধ মাটি আনে সিহঁতে, এই মাথাউৰিৰ পৰা মাটি আনি আছে। মাটি কিনি নানে, এই মাথাউৰি খান্দি খান্দি মাটি আনি বাটাত লগাই আছে। এইবাৰ কিবা প্ৰশাসনৰ লগতে মিলাই লৈছে চাগে সিহঁতে। হৈছে হাতীমূৰীয়া গাঁও। এইটো ৰোডটোৰ নাম হৈছে বেচামাৰী আৰু মইৰাবাৰী ৰোড। ইয়াত ইমান ঠেক ৰাস্তা, আমি ইয়াত ডাম্পাৰ 3টা ৰখাই থৈছোঁ। এটা ডাম্পাৰৰ আপোনাৰ নাগালেণ্ডৰ ডাম্পাৰ, আৰু এটা ডাম্পাৰত দেখিছোঁ নাম্বাৰ প্লেট দেখাই নাযায়। এনেকৈ গোটেই ৰাতি আৰু দিনে ৰাতিয়ে অনবৰত ডাম্পাৰবিলাক চলি থাকে। ইমান ঠেক ৰাস্তা, এই ৰাস্তাত ডাম্পাৰৰ আমি জনামতেতো পাৰ্মিশ্যনেই নাই ডাঙৰ গাড়ীবিলাক চলা। আৰু ইমান এই গাঁওখনত ইমান বাটাৰ কেনেকৈ মানে পাৰ্মিশ্যন কেনেকৈ পালে এনে জনবসতি অঞ্চলত, সেইটোতো আমি পাব্লিকে আচৰিত হৈছোঁ যে ইমান ঘনবসতি অঞ্চলত, কৃষি প্ৰধান অঞ্চলত এই ইটা বাটা কেনেকৈ চলায়। তাৰপিছত আপোনাৰ দিনে ৰাতিয়ে এই ডাম্পাৰবিলাক চলি থাকে। প্ৰদূষণটো হৈয়ে আছে, বেমাৰ আজাৰটো হৈয়ে আছে। আমিতো মানুহ বুলি সিহঁতে গণ্যই নকৰে। আমাৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাব নোৱাৰে, স্কুল কলেজত যাব নোৱাৰে। আৰু ডাম্পাৰ এটা ৰাস্তাত গ'লে আপোনাৰ দ্বিতীয় এটা গাড়ী যে মানে ক্ৰচিং কৰিব, তাৰো সুবিধা নাই। ইমান ঠেক ৰাস্তা, আৰু ইমান ঠেক ৰাস্তাত এনেকৈ ডাম্পাৰ আৰু JCB আৰু ডাঙৰ ডাঙৰ 16 চকা গাড়ীবিলাক কেনেকৈ চলে? 16 চকা 22 চকা গাড়ী চলে, ইমান ডাঙৰ ডাঙৰ গাড়ী। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ, এইবিলাক অনতিপলমে বন্ধ কৰিব লাগে। আৰু আমি মৰিগাঁও DTO মহোদয়ক আমি এই আবেদন কৰি আছোঁ, যাতে অনতিপলমে এইবিলাক ৰাস্তাত যাতে এইবিলাক গাড়ী চলিব নোৱাৰে। এইটো আমি ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ।